দুৰ্নীতি আঁতৰাবৰ কাৰণে কেতিয়াবা নিজেও দুৰ্নীতিত সোমাই পৰিব লাগে। মানে কথাটো এনেকুৱা, চোৰ ধৰিবৰ কাৰণে কেতিয়াবা নিজেও চোৰ হ'ব লগা হয়। আৰু মই টকাৰ কাৰণে দুৰ্নীতি কৰা নাছিলোঁ, মই কৰিছিলোঁ যাতে এই দুৰ্নীতিবিলাক আঁতৰ কৰিব পাৰোঁ, দুৰ্নীতিৰ যাতে পৰ্দাফাছ কৰিব পাৰোঁ। আজিৰ এই ভিডিঅ'টোত মই কনফেছ কৰিম, মই এটা ছাৰেণ্ডাৰ ভিডিঅ' বনাইছোঁ যে মই বিভাগীয় কৰ্তৃপক্ষ মানে পুলিচৰ আগত ছাৰেণ্ডাৰ কৰিছোঁ যে অসমৰ বিভিন্ন জিলাত কৰ্মৰত হৈ থকা MVI যান বাহন পৰিদৰ্শক 19জন যান বাহন পৰিদৰ্শকক মই নিজে মানে অসংখ্য ড্ৰাইভিং লাইচেন্স এপ্লিকেশ্যন দিছোঁ, যিবোৰ ড্ৰাইভিং লাইচেন্স তেওঁলোকে মোৰ পৰা টকা লৈ বিনা ড্ৰাইভিং টেষ্টত, বিনা ভেৰিফিকেশ্যনত তেওঁলোকে কেৱল টকাৰ বিনিময়তে ড্ৰাইভিং লাইচেন্স পাছ কৰাই দিছে। মানে MVI বিলাকে পাছ কৰাই দিছে আৰু দ্বিতীয়জনে এপ্ৰুভ কৰি দিয়াৰ ফলত হাজাৰ হাজাৰ এনেকুৱা এপ্লিকেণ্ট আছে যিসকলে বিনা ড্ৰাইভিং টেষ্টত ড্ৰাইভিং লাইচেন্স পাইছে। আৰু তাৰ যিটো মেইন কৰাপশ্যনৰ লিড তাৰ গুৰি ধৰিছে সেই MVI বিলাকে। মই এফালৰ পৰা সেই MVI বিলাকৰ নাম কৈ যাবলৈ ওলাইছোঁ যাক মই কাম দিছিলোঁ। এই প্ৰত্যেকজন MVI মোৰ পৰা গড়ে কমেও 300-400 লাইচেন্স, মানে গড়ে আপুনি 300 ধৰক, 300কৈ লাইচেন্স বিনা ড্ৰাইভিং টেষ্টত কেৱল মোৰ পৰা লৈ মাৰিছে। মানে খালি টকা লৈছে, কোনো মানুহ চানুহ যাব লগা হোৱা নাই, টকাৰ বিনিময়ত কেৱল লাইচেন্স পাছ কৰাই দিছে। লাগিলে মানুহজনে গাড়ী চলাব জানক বা নাজানক। কিছুমানে বাইকখন চলাব জানে কিন্তু কাৰখন চলাব নাজানে, কিন্তু তেওঁ কাৰখনৰ লাইচেন্সো দিয়া হৈছে। মানে ড্ৰাইভিং টেষ্ট লোৱাই হোৱা নাই, কিন্তু তেওঁলোক আজি ড্ৰাইভিং লাইচেন্স হোল্ডাৰ, যিয়ে ৰাস্তাত গৈ দুৰ্ঘটনাত নিজেও দুৰ্ঘটনা ঘটাব আৰু সেই দুৰ্ঘটনাত মানে নিৰীহ মানুহৰো জনধনৰ ক্ষতি হয়, আপোনালোকে জানে। আৰু কিন্তু আমাৰ যি DCSP বিলাক আছে তেওঁলোকে কি কৰে, পিছত ৰাস্তাত মানে বিভিন্ন এক্সিডেণ্টবিলাক ভেৰিফাই কৰিব যাওঁতে বা বিভিন্ন যান বাহন সম্পৰ্কীয় ভাষণ দিওঁতে কি কয় যে জনসাধাৰণ সজাগ হ'ব লাগে। যদিহে ড্ৰাইভিং লাইচেন্সবিলাকেই আমি অবৈধভাৱে দি থাকোঁ, ড্ৰাইভিং লাইচেন্সবিলাক আমি যদি টকা লৈ লৈ গাড়ী চলাব জানক নাজানক যদি আমি দি থাকোঁ, কোনো ধৰণৰ যান বাহন নীতি নিয়ম পালন নকৰি সকলো আইনৰ উলংঘা কৰি যদি সেই MVI বিলাকে কেৱল টকাৰ বিনিময়ত নিজে সম্পত্তি গঢ়াৰ স্বাৰ্থত মোৰ নিচিনা মানুহৰ এজনৰ পৰা যদি মই প্ৰত্যেকজন MVI গড়ে 300কৈও লাইচেন্স দিছোঁ, এপ্লিকেশ্যন দিছোঁ, সেই 300জনকৈ মানুহ আজি ৰাস্তাত গাড়ী চলাই আছে, যিসকলে হয়তো ভালদৰে গাড়ী চলাব নাজানে, যিয়ে যান বাহন সম্পৰ্কীয় মানে নিয়ম নীতি ভালদৰে নাজানে। দায়িত্ব আছিল MVIজনৰ যে MVIজনে ড্ৰাইভিং টেষ্ট লওক, যদি ড্ৰাইভিং টেষ্টত পাছ কৰে তাৰ পাছতহে লাইচেন্স পায়। কিন্তু টকাৰ কাৰণে তেওঁলোকে সেইবিলাক কাম নকৰে, কেৱল টকা দিয়ক আৰু ড্ৰাইভিং লাইচেন্স লওক বুলি মানে অগাধ সম্পত্তিৰ মালিক হয়। ইয়াতে মই যিমানখিনি MVIৰ নাম ক'বলৈ ওলাইছোঁ বেছিভাগেই নতুনকৈ চাকৰিত সোমোৱা, নতুনকৈ জব পাইছেহে, কিন্তু নাজানো মানে অসম চৰকাৰৰ এই যান বাহন পৰিদৰ্শকৰ যিটো চাকৰি এইটো তেওঁলোকে ঘোচ দিয়ে পাইছে নে কি। যদিহে ঘোচ দি পোৱা নাই তেনেহ'লে আপোনালোকে ইমান ধুনীয়াকৈ যদি চাকৰিটো লৈছে, বিনা ঘোচত, বিনা দুৰ্নীতিৰ জৰিয়তে যদি চাকৰি লৈছে, তেনেহ'লে নিজে কিয় দুৰ্নীতিত লিপ্ত হ'ল এই চাকৰি কালৰ প্ৰথম কেইটা বছৰতে? ইমান টকাৰ হাবিয়াস কিয়? আৰু এই দুৰ্নীতি নাইকিয়া কৰিবৰ কাৰণেই মই নিজে দুৰ্নীতিত নামি নিজে অসংখ্য মানুহৰ ড্ৰাইভিং লাইচেন্স বনাই দিছোঁ কেৱল টকাৰ বিনিময়ত। আৰু সেই লাইচেন্স বনোৱাৰ ক্ষমতা মোৰ হাতত নাই। লাইচেন্স বনোৱাৰ ক্ষমতা কাৰ হাতত আছে? যান বাহন পৰিদৰ্শক MVIৰ হাতত আৰু DTOৰ হাতত। MVI বিলাকে পাছ কৰি দিছে আৰু যি কনচাৰ্ণ DTO আছে তেওঁলোকে এপ্ৰুভ কৰি দিছে, মানুহে ৰাইজে লাইচেন্স পাই আছে। এতিয়া কথা হ'ল, মই যিসকলক লাইচেন্স বনাবলৈ দিছিলোঁ, কাম দিছিলোঁ, সেইসকলৰ নাম মই ষ্টেটমেণ্টত কৈ দিছোঁ। আপোনাৰ বৰ্তমান মৰিগাঁও জিলাত কৰ্মৰত MVI পূৰ্ণিমা তাছা, যেতিয়া মই কাম দিছিলোঁ মাজুলী জিলাত কৰ্মৰত আছিল ধ্ৰুৱজ্যোতি বৰুৱা, বৰ্তমানে লখিমপুৰ আৰু ধেমাজিৰ MVI হিচাপে আছে। গোলাঘাটত আছে আপোনাৰ নিকজ্যোতি মেছ, তেওঁৰ ওপৰত মই এক্সট্ৰা কৰিও এজাহাৰ দাখিল কৰিছিলোঁ।
বৰ্তমানে তেওঁ গোলাঘাটত কৰ্মৰত নিকজ্যোতি মেছ। তাৰপাছত আহিল আপোনাৰ নয়মুদ্দিন আহমেদ, তেওঁ ধুবুৰীত যেতিয়া আছিল মই অসংখ্য লাইচেঞ্চ দিছোঁ, যিবিলাক তেওঁলোকে বিনা ড্ৰাইভিং টেষ্টত কেৱল টকা লৈয়ে কৰি দিছে। নয়মুদ্দিন আহমেদ বৰ্তমান গোলাঘাটত আছে, গোলাঘাটত MVI হিচাপে আছে আৰু গোলাঘাটতো তেখেতে মোৰ কামবিলাক কৰিছে। বৰ্ষা দাস নতুনকৈ এপইণ্ট হোৱা MVI, বৰ্তমানে কামৰূপ মেট্ৰ'। অচিন্ত কুমাৰ সেন কামৰূপ মেট্ৰ'। পদ্মলোচন হাজৰিকা নগাঁও, মোৰ হোম ডিষ্ট্ৰিক্ট, মই য'ত থাকোঁ তাতেই পদ্মলোচন হাজৰিকা, যাক মই হেণ্ড টু হেণ্ড কাম দিছোঁ, অসংখ্য কাম দিছোঁ, যিয়ে এই কাৰাপশ্যন নিৰ্ভয়ে কৰিছে। আৰু সকলো মানে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, DC সকলোকে মই অৱগত কৰিছিলোঁ যদিও তেওঁলোকে কথাবিলাক গুৰুত্ব নিদিয়ে, কাৰণ MVI অফিচৰ পৰা তেওঁলোকে মালটো পাই থাকে। পদ্মলোচন হাজৰিকা নগাঁও MVI তেওঁ। তাৰপিছত ডিমা হাছাওৰ দুজন MVI, পল্লৱ চেতিয়া, হেমেন লাংখাচা, এই দুজন MVI মোৰ অসংখ্য কাম কৰিছে অবৈধভাৱে। তাৰপাছত আহিলোঁ আমাৰ তিনিচুকীয়াৰ MVI জোনমণি গঞ্জু, কোকৰাঝাৰ MVI বিজু গগৈ, তেতিয়াৰ দৰঙৰ MVI ছাছপেণ্ডো হৈছিল, তেওঁ এলিগেশ্যন আহিছিল তেওঁৰ ওপৰত, হেপী গগৈ, দৰং জিলাৰ MVI। তাৰপিছত আহিল আপোনাৰ গোৱালপাৰাৰ MVI দুৰ্গা গগৈ, চৰাইদেউৰ DTO ধৰ্মেশ্বৰ শ্যাম, এজন DTO মই যাক কাম দিছোঁ আৰু তেওঁ বিনা দ্বিধাই কেৱল টকা লৈ কাম কৰিছে। DTO ধৰ্মেন্দ্ৰ শ্যাম চৰাইদেউত কৰ্মৰত আছিল, বৰ্তমানে ক'ত আছে হয়তো মই নাজানিম। তাৰপিছত আহিল জ্ঞানদীপ দাস বিশ্বনাথ জিলাৰ MVI। হৰমোহন শইকীয়া চাউথ চালমাৰা মানকাছাৰত MVI হিচাপে কৰ্মৰত, অসংখ্য লাইচেঞ্চ কৰিছে নগাঁৱৰ পৰা, যিবিলাক মই নিজেই দিছোঁ, অসংখ্য লাইচেঞ্চ কৰিছে কেৱল টকাৰ বিনিময়ত, কোনো ধৰণৰ ড্ৰাইভিং। কাৰণ নগাঁৱৰ পৰা মানুহে মানকাছাৰত গৈ ড্ৰাইভিং টেষ্ট দিবলৈতো নাযায়, অলপ তদন্ত কৰিলেই ওলাই পৰে। শিৱসাগৰৰ MVI দীপজ্যোতি শইকীয়া। তাৰপাছত আপোনাৰ চাউথ চালমাৰা মানকাছাৰত বৰ্তমান কৰ্মৰত MVI পৰাগ শইকীয়া, আৰু বৰ্তমানে হোজাইত কৰ্মৰত, আৰু তেতিয়া নগাঁৱত আছিলে বিশাল দেৱনাথ। ইয়াৰে বেছিভাগেই নতুনকৈ এপইণ্ট হোৱা MVI হয়। এই 19জন যিসকলৰ নাম মই মেনশ্যন কৰিলোঁ, এই 19জন MVI কেৱল টকাৰ বিনিময়ত কাম কৰিছে আৰু হাজাৰ মানে মানুহক বিনা ড্ৰাইভিং টেষ্টত লাইচেঞ্চ প্ৰদান কৰিছে। আৰু তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে। তেওঁলোকৰ একদম জইনিঙৰ পৰা যেতিয়া ফাৰ্ষ্ট ডেট অফ এপইণ্টমেণ্ট, মানে চাকৰি জীৱনৰ আৰম্ভণিৰ পৰা আজিলৈকে তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত তদন্ত হ'ব লাগে, তেওঁলোকৰ স্থায়ী অস্থায়ী সম্পত্তিৰ ওপৰত তদন্ত হ'ব লাগে। মই নিজে সকলোবিলাক কাম কৰিছোঁ বুলি সুস্থ শৰীৰে মই আপোনালোকক অৱগত কৰিছোঁ। এতিয়া পুলিচৰ দায়িত্ব হ'ব যে আপোনালোকে এই 19জন MVIক লেকাম লগাওক, তেওঁলোকক তদন্তৰ আওতালৈ আনক, তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰক। মই সন্মিলিত এখন FIR দিবলৈও সাজু আছোঁ। মই বিভিন্ন জিলাত বিভিন্ন থানাত মই পৃথকে এজাহাৰ দাখিল কৰিছিলোঁ যদিও কোনো এখন এজাহাৰে আজিলৈকে ৰেজিষ্টাৰ আপোনালোকে কৰা নাই। কাৰণ কথা হ'ল আপোনালোকে যি নন কগনিজিবল অফেন্স বুলি কৈ আপোনালোকে 14 দিনৰ প্ৰিলিমিনেৰী ইনকুৱাৰী এটা বাহানা দেখুৱাই আপোনালোকে কোনো ধৰণৰ অনৈতিক কাৰ্য হোৱা নাই বুলি বস্তুটো পেলাই থৈ দিয়ে। আৰু নাজানো আপোনালোকে কিহত MVIৰ লগত মোকামিলা হৈ যায়, তদন্ত কোনোফালে গতি লোৱা নাই। সেইকাৰণে মই নিজে স্বীকাৰ কৰিছোঁ, মই নিজে ছাৰেণ্ডাৰ কৰিছোঁ, মই নিজে কনফেছ কৰিছোঁ যে এই 19জন MVIৰ নাম যি মই ক'লোঁ, তেওঁলোকক মই নিজেই কাম দিছোঁ। তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ হ'ব লাগে, তদন্ত হ'ব লাগে, আৰু আইনী প্ৰক্ৰিয়াৰ আওতালৈ আনি তেওঁলোকক জেললৈ পঠাব লাগে, চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। সেইটোতো বহুত দীঘলীয়া প্ৰচেছ, নাজানো কোৰ্টৰ আদালতৰ বিচাৰ চলিব, কিন্তু মই নিজে ছাৰেণ্ডাৰ কৰিছোঁ। মোক পুলিচে এৰেষ্ট কৰিব পাৰে, মোক জেললৈ পঠাব পাৰে, কিন্তু লগত দুৰ্নীতিত লুতুৰি পুতুৰি হৈ থকা এই 19জন MVIক লগত লৈহে জেলত সোমাম। ধন্যবাদ। জয় আই অসম।